তুলনি বিয়াখন অন্য সমাজৰ নাপাতে, বেলেগ সম্প্ৰদায়ৰ মানুহে পাতে অকল অসমৰ এই অসমীয়া জাতিটোৱেহে। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰ্মীয় আৰু সামাজিক উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়, কিন্তু বিশেষ এক আধ্যাত্মিক চিন্তা চৰ্চাক অনুসৰণ কৰা সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ পাৰম্পৰিক উৎসৱ পালন নকৰে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। তেওঁলোকৰ মতে শাস্ত্ৰসন্মত জ্ঞান, সৎসংগ আৰু সমাজ সেৱাই হৈছে জীৱনৰ প্ৰকৃত উৎসৱ। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এছ নিউজৰ তৰফৰ পৰা আজি আপোনালোকক এক বিশেষ আলোচনাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আলোচনাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ সন্ত ৰামপাল মহাৰাজৰ বহু সংখ্যক শিষ্যক। এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আচলতে বহুদিনৰ পৰাই আমাৰ মনত কিছুমান প্ৰশ্ন উত্থাপন হৈ আহিছে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াত বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন সম্প্ৰদায়ৰ মানুহে বসবাস কৰে। ইয়াত 12 মাহত 13টা পূজা সম্পন্ন হয় আৰু বিভিন্ন উৎসৱ আনন্দত ভাৰতবৰ্ষৰ মানুহসকল ডুব গৈ থাকে। কিন্তু আমি মন কৰিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ উৎসৱ আদি পালন নকৰে। কথাবোৰ কিমান দূৰ সত্য আৰু তেওঁলোকে কিয় এই উৎসৱ পালন নকৰে সেই বিষয়ে আমি আজি জানিম। গতিকে আহক আমি আলোচনাৰ মাজলৈ এতিয়া সোমাই যাওঁ। নমস্কাৰ। নমস্কাৰ। আমি জানিব পাৰিছোঁ যে আপোনালোক সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ পৰম্পৰাগত উৎসৱ পালন নকৰে। কথাটোৰ কিমান দূৰ সত্য? এইটো সঁচা কথা বাৰু। আমাৰ ৰামপালজী মহাৰাজৰ ভকতসকলে কোনো ধৰণৰ পৰম্পৰাগত উৎসৱ পালন নকৰে, সেইটো হয় বাৰু। হয়, কিয় পালন নকৰে সেই বিষয়ে আমাক অকণমান জনাই দিয়কচোন। তাৰমানে আমাৰ সকলোখিনি দৈনন্দিন আধ্যাত্মিক দিশেৰে পাৰ কৰা হয় আৰু ৰামপালজী মহাৰাজে গোটেইখিনি কথা সকলোখিনি শাস্ত্ৰ ধৰ্ম অনুসৰি আমাক মানে কেনেধৰণে চলিব লাগে সেইটো শিকাইছে। আধ্যাত্মিকতাবাদৰ ফালেদিহে আমি যাওঁ। মানে জগতত যেনেধৰণে বিভিন্ন ধৰণৰ উৎসৱ পালন হয় সেইবিলাক আমি পালন নকৰোঁ। এখেতৰ মতামত আপোনালোকে শুনিলে। এইবাৰ আহকচোন আমি অন্য এজন ভক্তৰ পৰা জানো। নমস্কাৰ। নমস্কাৰ। এই বিষয়ে আপোনাৰ মতামত? এই বিষয়ে আমি উৎসৱৰ সম্পৰ্কত আমি ক'ব বিচাৰোঁ যে আমি যিটো শাস্ত্ৰত আছে, যিটো আমাৰ ৰাম নামৰ উৎসৱ, আমি তাক পালন কৰোঁ। যিটো শাস্ত্ৰত নাই সেই উৎসৱ আমি পালন নকৰোঁ। যেনে আমাৰ অসমত প্ৰচলিত আছে আপোনাৰ বিহু, আপোনাৰ ৰঙৰ উৎসৱ, ফাকুৱা আৰু অন্যান্য বহুত উৎসৱ আছে, যিবিলাক উৎসৱৰ বিষয়ে আমাৰ শাস্ত্ৰত কোনো উল্লেখ নাই। গতিকে যিবিলাক শাস্ত্ৰত নাই সেই উৎসৱ আমি পালন নকৰোঁ। কাৰণ গীতা অধ্যায় 16-23 শ্লোকত কৈছে যে যি আমি এইবিলাক কাম আমি শাস্ত্ৰৰ বিৰোধ কৰোঁ, শাস্ত্ৰৰ ৰহিত কাম কৰোঁ, তাক কৰিলে কোনো লাভ নহয়। সেইকাৰণে আমি গীতাৰ শাস্ত্ৰৰ মতে আমি যিবিলাক কৈছে আমাৰ গুৰুজীয়ে সেইমতে আমাক জ্ঞান দিছে আৰু সেইমতে আমি সকলোবিলাক উৎসৱ পালন নকৰোঁ। মাত্ৰ আমি ৰাম নামৰ উৎসৱহে আমি পালন কৰোঁ। আচলতে পৰম্পৰাগত উৎসৱসমূহে এটা জাতিৰ ঐতিহ্য বহন কৰি আহিছে। আপোনালোকে যি উৎসৱ পালন নকৰে, পৰম্পৰাগত উৎসৱসমূহ আপোনালোকে পালন নকৰে, গতিকে সেয়া আমাৰ জাতীয় ঐতিহ্যক অন্যায় কৰা হোৱা নাইনে বা অপমান কৰা হোৱা নাইনে? আপুনি এটা খুব সুন্দৰ প্ৰশ্ন সুধিছে। গতিকে তাৰ আগতে মই ক'বলৈ বিচাৰোঁ যে আমি এখন আধ্যাত্মিক সমাজৰ সদস্য, লগতে আমি ৰামপাল গুৰু মহাৰাজৰ শিষ্য হয়। গতিকে আমাৰ গুৰুজনে সকলো শাস্ত্ৰৰ আধাৰত আমাক জ্ঞান দিছে যে মনুষ্যৰ জীৱনটো খুবেই দুৰ্লভ। গতিকে বহুত পুণ্যৰ ফলতহে মনুষ্য জীৱন প্ৰাপ্তি হয়। গতিকে মনুষ্য জীৱন প্ৰাপ্তিৰ উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্তি কৰা। গতিকে মোক্ষ প্ৰাপ্তি কৰাৰ পথত যাতে আমি কোনোদিন ভ্ৰমিত নহওঁ, সেইবাবে আমাক কিছুমান উৎসৱৰ পৰা গুৰুদেৱে আমাক আঁতৰি থাকিবলৈ কয়, যাতে আমি সেই উৎসৱৰ ভোগবিলাসিতাত মত্ত হৈ মনুষ্যৰ জীৱনৰ যিটো প্ৰকৃত উদ্দেশ্য সেই উদ্দেশ্যৰ পৰা আমি বিচলিত নহওঁ। অৱশ্যে আমি সকলো উৎসৱ পালন নকৰোঁ বুলিও ক'ব নোৱাৰি। কিছুমান উৎসৱ আমি পালন কৰোঁ। আমাৰ খালি নীতি নিয়মখিনি কিছু বেলেগ। ধৰক আজি আপুনি যদি হোলীৰ কথা কয়, আমিও হোলী খেলোঁ, কিন্তু আমি কেমিকেলযুক্ত দ্ৰব্যৰ হোলী নেখেলোঁ। আমি ৰাম নামৰ হোলী খেলোঁ। যিটো হোলী ধৰক প্ৰহ্লাদে খেলিছিলে, যিটো ধ্ৰুৱই খেলিছিলে, মীৰাবায়ে খেলিছিলে, আমি ঠিক তেনেধৰণে আমাক ৰাম নামৰ হোলী খেলিবলৈ আমাৰ গুৰুদেৱে অনুমতি মানে আমাক আদৰ্শ দেখুৱাইছে। গতিকে সেইবাবে আমি কিছুমান পৰম্পৰাগত উৎসৱসমূহ পালন নকৰোঁ। এইবাৰ ময়ো এষাৰ ক'ব খোজোঁ। হয় নেকি? ঠিক আছে, আপুনি কওকচোন। আমাৰ মতে প্ৰকৃত উৎসৱ হৈছে পৰমেশ্বৰ ভক্তি, সৎসং, নাম স্মৰণ আৰু সৎ সাধনাৰ দ্বাৰা যি লাভ হয় সেয়া আমাৰ ক্ষণস্থায়ী আনন্দতকৈ বহুগুণে সুকীয়া আৰু শ্ৰেষ্ঠ।
সেইবাবে আমি আধ্যাত্মিক উন্নতিক বেছি গুৰুত্ব দিওঁ। হয় হয়, ধন্যবাদ। আপোনালোকে উৎসৱ পালন নকৰে বাৰু, আমি সেইটো মানি ল'লোঁ, কিন্তু উৎসৱত সহযোগিতা কৰা বা তালৈ যাবও নাপায় নেকি? হয়, এই বিষয়টো আমাৰ গুৰুদেৱে এনেকৈ মানে ডাইৰেক্টলি আমাক এনেকুৱা ধৰণৰ কথা কোৱা নাই যে যাব নালাগিব লাগিব। তো আমাৰো কিছুমান নিজস্ব চিন্তা থাকে যে আজি সমাজখন কোনফালে ধাৱবান হৈছে, এইটোৰ ওপৰত আমি যিটো সভ্যতা বুলি আমি বিবেচনা কৰোঁ, আমি আচলতে সভ্য সমাজৰ মানুহ হিচাপে কিছুমান কাম এনেও কৰিব নালাগে। আমাক গুৰুদেৱে কওক বা নকওক, মোৰ দৃষ্টিভংগীত কৈছোঁ দেই মই, যে এনেকুৱা নহয় যেন আমাক গুৰুদেৱে কৈছে কাৰণেহে কৰিছোঁ। যদি সেইটো হয় তেতিয়াহ'লেতো আমাৰ আচল আমি কথাটো বুজি পোৱাত আমাৰ অলপ অসুবিধা হ'ব। আমাৰ এনেকুৱা ধৰণৰ কথা মই মোৰ ফালৰ পৰা চিন্তা কৰোঁ যে যিবিলাক কাম কৰিলে মোৰ অনিষ্ট হ'ব পাৰে, আমাৰ ওচৰ চুবুৰীয়া অনিষ্ট হ'ব পাৰে, আমাৰ সমাজখন কিবা অসুবিধাত পাব পাৰে, এনেকুৱা কামটো আমি নকৰা ভাল। সেই নীতি আদৰ্শকে আমাৰ ৰামপালজী গুৰুদেৱে আমাক আদৰ্শ দেখুৱাইছে, আৰু তাকে মই আপোনাক দুটামান কথা ক'ম ইয়াৰ ওপৰত। যে ভাৰতবৰ্ষ যদি আমি চাওঁ, আজিৰ পৰা বহুদিনৰ আগতে আমি কিতাপে পত্ৰই পঢ়িছোঁ, ইয়াতে বহুত পঢ়া শুনা লোক আছে, যে ভাৰত এখন বহুত আগতে সভ্যতা থকা দেশ, এনেকুৱা নহয় যেন বহুত পিছপৰা দেশ। আৰু সেই দেশৰ আমি আজি তাতে আমি ভাৰতবৰ্ষতে বাস কৰিছোঁ। আপোনালোকে হয়তো জানে যে যি সময়ত ভাৰতবৰ্ষত নালন্দা বিশ্ববিদ্যালয়ৰ নিচিনা বিশ্ববিদ্যালয় আছিলে, সেই সময়ত পৃথিৱীৰ বহুত দেশত প্ৰাথমিক বিদ্যালয় এখনো নাছিলে। আমি সেই সভ্যতাৰ মানুহে, আমি এতিয়া পশ্চিমীয়া সংস্কৃতি অহা দেশৰ মানুহ নহয়। গতিকে আমি খুব আন্তৰিকতাৰে এই কথাটো ক'ব বিচাৰোঁ যে ৰামপালজী গুৰু মহাৰাজে যিটো নীতি আদৰ্শ দেখুৱাইছে আমি সঁচাকৈ মানি ল'বলগীয়া। হয়, আপুনি যিটো কৈছে উৎসৱ পালন কৰিব লাগে নে নালাগে, বা নকৰে বুলি কৈছে, বা কোনোবাই যাব লাগে নালাগে, এই বিষয়টোৰ ওপৰত মোৰ মন্তব্য এইটোৱে যে এই উৎসৱবোৰ পালন কৰাত আমাৰ আপত্তি নাছিলে, কিন্তু আপত্তি ক'ত? উৎসৱ পালন কৰাৰ কাৰণে আমাৰ কি অসুবিধা হৈছে? আজি অলপ আগতে দুজনমান বক্তাই কৈছে যে উৎসৱ পালন কৰোঁতে ৰাগিয়াল বস্তু সেৱন কৰা হয়। এইবিলাক কমন হৈ গৈছে যে উৎসৱ মানেই যেন ৰাগিয়াল বস্তু, মাছ মাংসৰ এটা আড্ডা, তাতহে যেন এটা আনন্দ আছে, বেলেগ ভাগে যেন আমি আনন্দ ল'ব নোৱাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আজিৰ দিনটোত আমি আছোঁ। গতিকে এই পৰিস্থিতিটোৰ কাৰণেই আমি হয়তো সেইবিলাক এৰাই চলাটো আমাৰ কাৰণে বহুত ভাল। অকল আমি বুলিয়ে নহয়, আমি ৰামপালজী মহাৰাজৰ শিষ্য বুলি নহয়, আমি এইখন সমাজৰ যোগেদি মই বাকী সকলোকো অনুৰোধ জনাওঁ যে আমি তেনেকুৱা কাম নকৰাটো ভাল, কাৰণ আমাৰ উঠি অহা প্ৰজন্মই আমাক দেখিয়ে কিবা এটা ভাল বা বেয়া কৰিব। গতিকে আমি যদি ভাল আদৰ্শ দেখুৱাওঁ তেওঁ ভাল কৰিব, যদি বেয়া আদৰ্শ দেখুৱাওঁ আমাৰ উঠি অহা চামৰ কাৰণে বেয়া হ'ব। গতিকে এই কথাবিলাক আমি আজিৰ দিনত ভাবি চাবলগীয়া হ'ল, কাৰণ পৃথিৱীখন দিনক দিনে দেখিছোঁ যিমান বিজ্ঞানৰ দিনত যিমান উন্নতি হৈ আহিছে, এই উন্নতিৰ দিশত চাব ঠিকে আছে, উন্নতিটো আমি বাধা দিব নোৱাৰোঁ, কিন্তু উন্নতি মানুহৰ মানসিকতা ইমানেই তললৈ গুচি গৈছে, যিটো আমি বাধা দিয়াৰ কোনো আমাৰ হাতত ৰাস্তা নাইকিয়া হৈছে। গতিকে এই ৰামপালজী গুৰুদেৱৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, এই বাধাটো, যিটো বেয়া কাম নোহোৱাকৈ পৃথিৱীখন থকাৰ যিটো বাধা, এই বাধাটো আমি দিব পাৰোঁ। সেইকাৰণে আমি আধ্যাত্মিক দিশৰ কথা ইয়াত আহি পৰে। গতিকে মই ভাবোঁ যে সকলোৱে এই আমাৰ যিটো অনিষ্টকাৰী একো কাম কৰিব নালাগে। ইয়াত শাস্ত্ৰই কয় যে কৰ্মই ধৰ্ম, কৰ্মটো এনেকুৱা হ'ব লাগে যাত ধৰ্ম আছে, এনেকুৱা হ'ব নালাগে যেন অধৰ্ম। গতিকে আমি ইয়াকে মানি চলাটো ভাল বুলি মই ভাবোঁ। হয় হয়, বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, ভক্তসকলৰ কথা আপোনালোকে শুনিলে। এইবাৰ আমি কেইগৰাকীমান আই মাতৃৰ পৰা এই বিষয়ে জানোচোন আহক। নমস্কাৰ। নমস্কাৰ। উৎসৱে মানুহক আনন্দ দিয়ে। বৰ্তমান ব্যস্ততাময় জীৱনত মানুহে গতানুগতিকতাৰ বিপৰীতে অকণমান নতুনত্ব বিচাৰি উৎসৱ পালন কৰে, নাচে, গায়, ফূৰ্তি কৰে, পাৰ্টি কৰে। কিন্তু আপোনালোকে মনৰ ফূৰ্তি কিদৰে প্ৰকাশ কৰে? আমি মনৰ ফূৰ্তিৰ প্ৰকাশ সন্ত ৰামপাল গুৰু মহাৰাজৰ যিখিনি আধ্যাত্মিক জ্ঞান আমাক দিছে, আমি সেই জ্ঞানৰ দ্বাৰাহে মনৰ ফূৰ্তি পাওঁ। কিন্তু বাহিৰৰখিনি মদ মাংস খাই নাচ গান কৰি সেইখিনি আমাৰ ভাল নালাগে সমাজত। আৰু আমাৰ এই জ্ঞানখিনিহে আমি শুদ্ধভাৱে মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, আৰু এতিয়া হয় মই সেই শুদ্ধভাৱে পাইছোঁ। এইখিনি ৰামপাল মহাৰাজৰ গুৰুৰ আধ্যাত্মিক জ্ঞানখিনি পাই সঁচাকৈ আনন্দিত। আৰু মোৰ দৰে তেনেকৈ অন্যও তেনেকৈ ধৰি লওক আমাৰ সমাজখনতো তেনেকৈ এই উৎসৱ পালন কৰাটোৱে মই বিচাৰোঁ। আৰু আমাৰ মনত দুখ নালাগে যে ইটোৰ ধৰি লওক উৎসৱ যিটো পতা হয় বাকীসকলে, সেইবিলাকৰ উৎসৱ মোৰ ভাল নালাগে। মোৰ ভাল লাগে মাত্ৰ সন্ত ৰামপালৰ মহাৰাজৰ ৰাম নামৰ উৎসৱহে মোৰ আনন্দ দিয়ে। হয়, ধন্যবাদ। এইবাৰ মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। বৰ্তমান আমাৰ যুৱ প্ৰজন্মই উৎসৱৰ নামত যিখিনি ফূৰ্তি কৰে, ধৰক
উৎসৱ পালন কৰাটো তেওঁলোকে জৰুৰী বুলি ভাবে, গতিকে এই সম্পৰ্কে আপুনি কি ক'ব? মই ক'ব বিচাৰিছোঁ যে আমাৰ আধুনিকতাৰ কবলত পৰি আমাৰ যুৱ সমাজে মানে সামাজিক উশৃংখলতাত মানে সমাজৰ যিটো আমাৰ শৃংখলাবদ্ধ নিয়মত আমি পালন কৰিব লাগে, তেওঁলোকে সেই সামাজিক মৰ্যাদা বজাই তেওঁলোকে নায়েই বৰ্তমান। আৰু বৰ্তমান যি আমাৰ উৎসৱসমূহ পালন কৰাৰ নামত তেওঁলোকে যিবিলাক মানে ক'ব গ'লে অপসংস্কাৰ বুলি ক'ব পাৰি, তেওঁলোকে কৰি ফুৰে, যেনে মদ ভাং কানি আদি ব্যৱহাৰ কৰে। আৰু নাৰী সুৰক্ষিত নহয়, প্ৰথম কথা আজিৰ যুৱ সমাজৰ মাজত মানে সম্পূৰ্ণ বিপথে পৰিচালিত হৈছে আধুনিকতাৰ কবলত পৰি। গতিকে এনে ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকৰ মাজত আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজন। আমাৰ গুৰুজনাই, আমাৰ সন্ত ৰামপালজী মহাৰাজে যি আমাক আধ্যাত্মিক জ্ঞান দিয়ে, তাৰ জৰিয়তে আমাৰ নৈতিক চৰিত্ৰ গঠন হয়, আত্মসংযমী হ'বলৈ শিকায়। আৰু বৰ্তমানৰ যুৱ সমাজে যিবিলাক ভুল কৰি আহিছে, যিবিলাক কুসংস্কাৰ তেওঁলোকে নিজৰ চৰিত্ৰত মানে লৈছে, তেওঁলোকে তাৰ পৰা যেতিয়া মুক্ত হ'ব যদি বিচাৰে, তেওঁলোকৰ সমাজনৰ আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজন। আমি সামাজিক মাধ্যমত প্ৰায়ে পাই থাকোঁ আমাৰ সমাজৰ অপসংস্কাৰমূলক কিছুমান বাতৰি। আজি কিছুদিন আগতে আমি দেখি পালোঁ, যেনেকৈ এজন 10ম শ্ৰেণীৰ ছাত্ৰই কি কৰিছে, তেওঁ মানে নিজৰে সমবয়সী মানে সহপাঠী ছাত্ৰ ছাত্ৰীবিলাকৰ আৰু লগতে শিক্ষয়িত্ৰীৰো ফটো অশ্লীলভাৱে বনাই কি কৰিছে, ৱেবছাইটত বিক্ৰী কৰি ধন আৰ্জিছে। এইবিলাক কিয় হ'বলৈ পাইছে? কাৰণ তেওঁলোকৰ মাজত আজি আধ্যাত্মিক জ্ঞানৰ অভাৱ। আজি যদিহে আমাৰ চৰকাৰখনে এই আধ্যাত্মিক জ্ঞানটোক এটা বিষয় হিচাপে যদিহে আমাৰ স্কুল পাঠ্যক্ৰমত যদিহে মানে অন্তৰ্ভুক্ত কৰিলেহেঁতেন, এনেকুৱা হ'ব কেতিয়াও নোৱাৰে। আজি তেওঁলোকৰ মাজত আধ্যাত্মিক জ্ঞানৰ অভাৱ হোৱাৰ বাবে তেওঁলোকে এনেধৰণৰ ভুলবিলাক কৰি আহিছে। আমাৰ গুৰুজনে আমাক কি জ্ঞান দিয়ে? তেওঁলোকে আমাক মাদক দ্ৰব্য সেৱন কৰিবলৈ বাদ দিয়ে, বা যৌতুক প্ৰথা উচ্ছেদ কৰিবলৈ শিকাইছে, বা আমাৰ যেনেকৈ দুখীয়া নিচলা লোকক সহায় কৰিব বিচাৰে তেওঁ। আৰু তেনেধৰণৰ জ্ঞানসমূহ যদিহে আমাৰ যুৱ সমাজে বৰ্তমান লয়, তেনেহ'লে আমাৰ বৰ্তমান যিখন আমাৰ আধুনিক সমাজখন আমাৰ যেনেকৈ উশৃংখল হৈ পৰিছে, সামাজিক শৃংখলতাটো তেতিয়াহে বজাই থাকিব বুলি মই ভাবোঁ। আৰু বৰ্তমান আমাৰ গুৰুজনাই যি জ্ঞান দিয়ে, তাৰ লগতে আমাৰ দুখীয়া নিচলাক আমাক যেনেকৈ সহায় কৰিবলৈ আমাক অনুপ্ৰাণিত কৰিছে। আৰু চৰকাৰে কি কৰিছে, আমাৰ নিচা মুক্তি কেন্দ্ৰ খুলিছে নিচা সেৱন মানে ত্যাগ কৰিবৰ কাৰণে, কিন্তু পাৰিছে জানো? সফল হ'ব পৰা নাই। বেটী বচাও বেটী পঢ়াও এনেধৰণৰ শ্লোগান দিছে তেওঁলোকে, চৰকাৰে, কিন্তু ভ্ৰূণ হত্যা হৈয়ে আছে, তেওঁ সেইখিনি ৰোধ কৰিব পৰা নাই। আৰু আমাৰ নাৰীক সুৰক্ষিত কৰিবৰ কাৰণে বিভিন্ন আঁচনি খুলি আছে তেওঁলোকে, আঁচনিৰ জৰিয়তে ধন টকা পইচা দিছে, কিন্তু নাৰীক কেতিয়াও সুৰক্ষিত কৰিব পৰা নাই। আজিৰ সমাজত নাৰী প্ৰতিটো খোজতে অপমানিত লাঞ্ছিত হৈ আহিছে। আজি বোলে আপুনি নিউজত শুনিবলৈ পাব যে ক'ৰবাত ধৰ্ষণ হৈছে, ক'ৰবাত ভ্ৰূণ হত্যা, মানে বিভিন্ন ধৰণৰ আপোনাৰ অপসংস্কাৰে সম্পূৰ্ণ আমাৰ সমাজ মানে এনেকুৱাকৈ ডুব গৈছে যে যুৱ সমাজে কি কৰি আছে তেওঁলোকে হয়তো নিজেও নাজানে। তাৰ বাবে মই ভাবোঁ আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজন। আৰু এইখিনি আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন, লগতে যিখিনি আমি মানে যুৱ সমাজে যিখিনি ভুল কৰি আহিছে, তাৰ কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে যি আমাক জ্ঞান দিছে, নৈতিক চৰিত্ৰ গঠনৰ বাবে আমাৰ যি শাস্ত্ৰ অনুকূল সাধনা আমাক দিছে, সেই জ্ঞান লোৱাটো অতি আৱশ্যক। বাৰু, আপুনি বহুত ভাল কথা কৈছে, কিন্তু মই আপোনাক প্ৰশ্ন কৰিছোঁ, উৎসৱ পালন কৰা নকৰা সম্পৰ্কে আপুনি কি ক'ব? উৎসৱ পালন কৰা নকৰা সম্পৰ্কে মই ক'ব বিচাৰোঁ যে আমাৰ উৎসৱসমূহ বৰ্তমান আমাৰ আধুনিকতাৰ মানে কবলত এতিয়া উৎসৱ হৈ থকা নাই। প্ৰত্যেকটো উৎসৱ পালন কৰিবলৈ গ'লে আমাৰ মানে আজিৰ সমাজত আমাৰ অকল যুৱ বুলি নহয়, যুৱক যুৱতী সকলোৱে মানে সামাজিক বিশৃংখলতাৰহে সৃষ্টি কৰে। উদ্দাম নৃত্য দিব বা মানে মদ সুৰা এইবিলাক মাদক দ্ৰব্য সেৱন কৰে। এইবিলাকৰ পৰা যদি বিৰত থাকি তেওঁলোকে আধ্যাত্মিক জ্ঞানৰ জৰিয়তে যদিহে আমি ৰাম নামৰ উৎসৱ যদিহে পালন কৰে, তেতিয়াহে আমাৰ সমাজখন সুপথে পৰিচালিত হ'ব। গতিকে এনেধৰণৰ উৎসৱবিলাক মই ভাবোঁ পালন কৰাতকৈ আধ্যাত্মিক জ্ঞানৰ ওপৰত গুৰুত্ব দিয়াটো অতি আৱশ্যক। হয়, ধন্যবাদ। এইবাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ তোলনি বিয়া সম্পৰ্কে। আচলতে তোলনি বিয়া বৰ্তমান অসমৰ এটা পৰম্পৰাৰ দৰে হৈ পৰিছে। সকলোৱে পালন নকৰিলেও প্ৰায় সৰহ সংখ্যক সম্প্ৰদায়ৰ মানুহে তোলনি বিয়া পালন কৰে। আপোনালোকেও পালন নকৰে বুলি আমি গম পাইছোঁ। কিয় পালন নকৰে আপোনালোকে তোলনি বিয়া? তোলনি বিয়া আমি পালন নকৰোঁ এইকাৰণেই, তোলনি বিয়া কোনো শাস্ত্ৰসন্মত বিধান নহয়। তোলনি বিয়া হৈছে এটা পাৰম্পৰিক অনুষ্ঠান। গতিকে আমি পাৰম্পৰিক অনুষ্ঠান আমি নেপাতোঁ। আমাৰ গুৰু মহাৰাজে কৈছে যে শাস্ত্ৰসন্মত যদি আমি কোনো অনুষ্ঠান পাতোঁ তেতিয়াহে আমাৰ লাভ হয়। গতিকে তোলনি বিয়া কোনো শাস্ত্ৰ সন্মত নহয়, গতিকে আমি তোলনি বিয়া আমি পালন নকৰোঁ। তোলনি বিয়াটো হৈছে ছোৱালী এজনী 12 বছৰ বয়সত
এগৰাকী মাতৃত্ব হোৱা মাতৃত্ব উপযোগী হয়। গতিকে সেইকাৰণে তুলনি বিয়াটো কোনো শাস্ত্ৰত লিখা নাই যে সেইগৰাকীক যে আমি তুলনি বিয়াখন ধুমধামেৰে পাতি তেওঁক আমি অযথা পইচা পাতি খৰচ কৰি আমি তেওঁক ডাঙৰকৈ পেণ্ডেল পাতি কোনো অনুষ্ঠান পতাৰ কোনো আমাৰ বিধান নাই, কোনো বেদ গীতা শাস্ত্ৰত লিখা নাই। গতিকে আমি তুলনি বিয়াখন নেপাতোঁ। আমি অযথা পইচা খৰচ কৰি আমি কোনো পুণ্য অৰ্জন কৰিব নোৱাৰোঁ। গতিকে আমি তুলনি বিয়া নেপাতোঁ। এই সম্পৰ্কে আপোনাৰ মতামত কি? সত চাহেব, এই সম্পৰ্কে মোৰ ক'বলগীয়া এইটোৱে কথা যে তুলনি বিয়াখন কোনো শাস্ত্ৰত লিখা নাই যে পাতিব লাগিব। এইটো যে পালনীয় উৎসৱ বুলি ক'তো লিখা নাই যে এইটো পাতিবই লাগিব নীতি নিয়মৰ মতে। আমি জানো যে তুলনি বিয়াখন অন্য সমাজৰ নাপাতে, বেলেগ সম্প্ৰদায়ৰ মানুহে নাপাতে, পাতে অকল অসমৰ এই অসমীয়া জাতিটোৱেহে, হয়নে? কিন্তু এই পাতিলেনো কি হয় বা নাপাতিলে কি হয়? আমাৰ গুৰুজনা সন্ত ৰামপালজী মহাৰাজাৰ আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমি বুজি পাইছোঁ যে এইটো কোনো শাস্ত্ৰত লিখা নাই আৰু কোনো এইটো নিয়ম নহয়। এইটো আচলতে কি হৈছে, এইটো হৈছে মনে এটা সাজি লোৱাহে পৰম্পৰাগত অতীজৰ পৰা মানি আহি মনে সজা এটাহে পালনীয় উৎসৱ হিচাপেহে পালন কৰে, জাক জমকতা ৰজগুণী। তাৰ বাহিৰে ইয়াত আৰু কোনো হেৰি নাই, নিয়ম ক'তো লিখা নাই। আৰু এতিয়া কথাটো ক'বলৈ গ'লে এনেকুৱা হয়, আজি ছোৱালীজনীয়ে শান্তি হ'ল, সেই শান্তি হোৱা ছোৱালীজনী পেড এটা কিনিবলৈ গ'লে লাজ পায়, আনিবলৈ নাযায়, কাগজে মেৰিয়াই আনে। কিন্তু তুলনি বিয়াখন পাতি জনাই যে ৰাইজক কিয়? এইটো জনোৱাৰ কথা নেকি? এইটো এটা হ'বলগীয়া তেওঁৰ শাৰীৰিক পৰিৱৰ্তন, তাৰ বাহিৰে আৰু একো নাই। সেইটো মানিবলগীয়া বুলি আমি নাভাবোঁ। আমাৰ গুৰুজনা তাৰমানে আধ্যাত্মিক জ্ঞানৰ থ্ৰুৱেদি আমি এইটো পালন নকৰোঁ। এইবাৰ মই অন্য এটা বিষয় লৈ তোমাৰ কাষলৈ আহিছোঁ। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে তোমালোকে অৰ্থাৎ সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে জন্মদিনো পালন নকৰা। জন্মদিন কিয় পালন নকৰা এই বিষয়ে আমাক অকণমান ক'ব পাৰিবানে বাৰু? হয়, নমস্কাৰ। আমাৰ গুৰুজী সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক কৈছে জন্মদিন বা বাৰ্থডে পালন কৰিব নালাগে। কিয় জন্মদিন পালন কৰি আমাৰ বছৰটো আমাৰ আয়ুসটো আমাৰ কমি যায়হে, নাবাঢ়ে নহয়। কিয় আমি এতিয়া বাৰ্থডে কেক কাটো বা আমি যিটো কেণ্ডেল হেৰি কৰি ফু মাৰি কেলে হেৰি কৰি দিওঁ। আমাৰতো তেনে কোনো শাস্ত্ৰত লিখা নাই, বেদত লিখা নাই যে আমি জন্মদিনটো পালন কৰিব লাগে। এতিয়া ধনী মানুহবিলাকে যেনিবা কেক কাটিবলৈ পইচা আছে সিহঁতৰ, কিন্তু গৰীব মানুহটো পইচা নাথাকে নহয় কেক এটা আনিবলৈ বা কেণ্ডেল এটা হেৰি কৰিবলৈ। সেইটো কাৰণে আমাক গুৰুজী মহাৰাজে মানা কৰিছে এইটো জন্মদিনটো পালন কৰিবলৈ। জন্মদিনৰ সম্পৰ্কে ময়ো এষাৰ ক'বলৈ বিচাৰোঁ। ঠিক আছে, কওকচোন। ক'বলৈ বিচাৰোঁ মানে মানুহে জন্মদিন পাতে, বহুত আলহী অতিথি নিমন্ত্ৰণ কৰে। দিনৰ ভাগে কৰে, গধূলি ভাগে মাছ মাংস কাটি ভোজ খোৱাৰ দৰে গোটেইখিনি শুভাকাংক্ষা কৰে তেওঁলোকে গৃহস্থই। কিন্তু এই যিখিনি বস্তু ব্যৱহাৰ কৰে খোৱা বোৱা সম্পৰ্কত, সেইখিনিতো কোনো শুভাকাংক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব নালাগে, কিন্তু সেইখিনি কৰে। সেই কথাখিনিকে নুবুজে। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজে আমাক যিখিনি দেখুৱাইছে ধৰ্ম সম্পৰ্কৰ ৰাস্তাখিনি, শাস্ত্ৰসন্মত ৰাস্তাখিনি দেখুৱাইছে, সেইমতে আমি সেইখিনি কৰিব নালাগে। আমি সেইকাৰণে সেই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিখিনি দি থৈছে সেইখিনি মতেহে আমি পালন কৰি পেলাই এতিয়া চলিব লাগে। জন্মদিন সম্পৰ্কে আৰু কোনোবাই ক'বনে কিবা? আপুনি ক'ব বিচাৰে, কওকচোন বাৰু। জন্মদিন মানে কি, আমি যিটো দিনত আমাৰ যিটো তাৰিখত আমাৰ জন্ম হৈছিলে সেই দিনটোক আমি জন্মদিন হিচাপে পালন কৰোঁ। আৰু অলৰেডি আমাৰ আজিৰ পৰা ধৰক আজি কোনোবা এটা মানে যাৰ জন্মদিন পালন কৰিছে, ছাপ'জ 5 বছৰ বয়স হৈছে, 5 বছৰৰ আগতে তেওঁৰ জন্ম হৈ গ'ল। এতিয়া সেই দিনটো পালন কৰি তেখেতৰ কি হ'ব? এতিয়া আজি জন্মদিন পালন কৰিছে, কিন্তু কি কাৰণত কৰিছে? তেখেতৰ জন্মদিনৰ নামত অযথা এসোপা টকা পইচা খৰচ হৈছে। তাৰ সলনি যদি সেয়া ভাল কৰ্ম এটাত খটালেহেঁতেন বা বেলেগ ধৰণৰ বা কাৰোবাৰ এতিয়া দুখীয়া নিচলাৰ পিন্ধিবলৈ কাপোৰ কানি নাই, তেনেকুৱা দিলেহেঁতেন, আশীৰ্বাদ পালেহেঁতেন। কিন্তু পাৰ্টিৰ নামত অযথা টকা পইচা এসোপা খৰচ কৰি ধৰক ডান্স কৰিব, সুৰামত্ত লোকসকলেতো সুৰাও ব্যৱহাৰ কৰিব, মাছ মাংস খোৱাৰ লোকসকলে মাছ মাংস খাব। কিন্তু তাৰ ফলত কি হয়? মাছ মাংস খোৱাৰ লগে লগে এটা জীৱ হত্যা কৰা হয়। আৰু আমাৰ শাস্ত্ৰত লিখা আছে বা আমি
আমি জনামতে জীৱ হত্যা মহাপাপ। এটা যেতিয়া জীৱ হত্যা কৰি এটা উৎসৱ পালন কৰা হয় বা এনেকুৱা ধৰণৰ এটা আড়ম্বৰ কৰা হয়, তেনেহ'লে সেয়া যেন আমি আশীৰ্বাদ স্বৰূপ হ'ব সেই সন্তানটিৰ কাৰণে, কেতিয়াও হ'ব নোৱাৰে। কাৰণ তাইক সেই হত্যা যেতিয়া কৰিব, সেই যিটো জীৱ হত্যা কৰিব তাৰোতো মনৰ পৰা এটা অভিভাৱ দিব বা তেওঁ জীয়াই থকাৰ সেই জীৱটোৱেওতো বিচাৰে। মই ভাবোঁ সেইকাৰণে এনেধৰণৰ আড়ম্বৰতাপূৰ্ণ মানে অনুষ্ঠান হ'ব নালাগে। আৰু জন্মদিনৰ নামত যদি আশীৰ্বাদ স্বৰূপে যদি মানে সেই সন্তানটিক আশীৰ্বাদ যদি দিব লাগে, তেওঁক দুটা নৈতিক কথা শিকাওক, নীতি শিক্ষা দিয়ক সেই সন্তানটিক, যাতে ভৱিষ্যতে কামত আহে। মই এনেদৰে ভাবোঁ। হয়, ধন্যবাদ। কোনোবাই ক'ব নেকি জন্মদিন সম্পৰ্কে? বিষয়ে অকণমান ক'ব বিচাৰোঁ। আমি এজন গুৰুৰ শিষ্য নহয়, আমি এজন সৎগুৰুৰ শিষ্য। এজন গুৰু আৰু সৎগুৰুৰ মাজত পাৰ্থক্য আছে। এজন সৎগুৰুৱেহে আমাক পৰমাত্মাৰ লগত, আত্মা আৰু পৰমাত্মাৰ লগত পৰিচয় কৰাব পাৰে। গতিকে আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজে আমাক আত্মা আৰু পৰমাত্মাৰ লগত পৰিচয় কৰাইছে। আমি সেইবাবে জন্মদিন পালন নকৰোঁ, কাৰণ আত্মাৰ কেতিয়াও মৃত্যু নহয়, আৰু সেইবাবে আমি মৃত্যু বাৰ্ষিকীও পালন নকৰোঁ। এতিয়া বহু মানুহে আপোনাৰ জন্মদিনো পালন কৰে আৰু আপোনাৰ মৃত্যু তিথিও পালন কৰে, কিন্তু আমি জন্মদিনো পালন নকৰোঁ, মৃত্যুদিনো পালন নকৰোঁ। ইয়াৰ মূল কাৰণ হ'ল, কাৰণ আমি আত্মাৰ লগত পৰিচয় হৈছোঁ। আত্মাৰ না জন্ম হয় না মৃত্যু হয়। আমাৰ উদ্দেশ্য হ'ল পৰমাত্মা প্ৰাপ্তি। আৰু এই বিষয়ত শাস্ত্ৰতো আপোনাৰ লিখা আছে যে যি ৰজগুণৰ পূজা কৰে, আচলতে ৰজগুণৰ পূজাটো যক্ষ ৰাক্ষসৰ পূজা বুলি কোৱা হৈছে, আৰু তেনেকৈ যিটো তমোগুণী পূজা সেইটো ভূত পেটৰ পূজা বুলি কোৱা হৈছে। আৰু সেইবাবে আমি না যক্ষ ৰাক্ষসৰ পূজা কৰোঁ না ভূত পেটৰ পূজা কৰোঁ। আমি মাত্ৰ পৰমাত্মাৰ পূজা কৰোঁ, যাতে আমাৰ মুখ্য প্ৰাপ্তি হয় আৰু পৰমাত্মাৰ প্ৰাপ্তি হয়। গতিকে আমি সেইবাবে জন্মদিন আৰু মৃত্যু তিথি এটাও পালন নকৰোঁ। আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ আধাৰত আমি গম পাইছোঁ যে মনুষ্যৰ দুবাৰ জন্ম হয়। তো এবাৰ জন্ম হয় মাতৃগৰ্ভৰ পৰা, আৰু দ্বিতীয়বাৰ জন্ম হয় এজন সৎগুৰুৰ শৰণত। তেওঁ যেতিয়া শৰণাপন্ন হয়, প্ৰকৃত আধ্যাত্মিক জ্ঞান প্ৰাপ্ত হয়, গতিকে দ্বিতীয়বাৰ জন্ম হয়। গতিকে আমি সেই জন্মকহে বেছি আমি গুৰুত্ব দিওঁ। আমি যিদিনা আমি এজন সৎগুৰুৰ চৰণত আহিছোঁ আৰু যিদিনা আমি প্ৰকৃততে পৰমাত্মা প্ৰাপ্তি অৰ্থাৎ মুখ্য প্ৰাপ্তিৰ পথটো আমি প্ৰাপ্ত হৈছে আমাৰ। প্ৰিয় দৰ্শক, হোলী, ফাকুৱা, জন্মদিন আৰু তুলনি বিয়া তথা কিয় পালন নকৰে এই সম্পৰ্কে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে আমাক কিছু কথা জনালে। এইবাৰ আমি ৰক্ষাবন্ধনৰ বিষয়ে আমি এখেতলোকৰ পৰা জানিম, কাৰণ অহা শাওণ পূৰ্ণিমাত ৰক্ষাবন্ধন উৎসৱ আহি আছে। যদিও এইটো অসমৰ পৰম্পৰাগত উৎসৱ নহয়, তথাপিও আজিকালি অসমত এই উৎসৱে যথেষ্ট শিপাই গৈছে, বহুতে পালন কৰে এই উৎসৱ। এই সম্পৰ্কে এখেতলোকেনো কি কয়, আহকচোন আমি জানো। এই বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। नमस्कार। আপোনালোকে ৰক্ষাবন্ধন উৎসৱ পালন কৰে নে নকৰে? रक्षाबंधन का त्यौहार तो हम लोग पहले मनाते थे। जब से हम लोग संत रामपाल जी महाराज से जब से हम लोग नाम दीक्षा ली हैं, तब से हम लोग रक्षाबंधन नहीं मनाते हैं, क्योंकि सही लाभ शास्त्रों के अनुसार भक्ति करने से ही होता है। अन्यथा इस तरह की जो पारंपरिक जो रक्षाबंधन का जो ये फेस्टिवल चला हुआ है, इसको करने से कोई फ़ायदा नहीं, क्योंकि शास्त्रों में इसका कोई उल्लेख नहीं है। अभी आज मान लीजिए कोई किसी का भाई रक्षाबंधन वाले दिन में ही मर जाता है, तो मेन देखिए ये सब हम लोग पूर्ण परमात्मा कबीर देव की भक्ति करने से ही ये जीवन मरण का रोग कट सकता है। अन्यथा इस तरह की ये रक्षाबंधन का त्यौहार जो कि हमारे शास्त्रों में कोई प्रमाण नहीं है, इससे अपने को कोई लाभ नहीं होने वाला है। जो हम लोग शास्त्र के अनुसार भक्ति करेंगे, वो पूर्ण परमात्मा ही सबकी, वो भाई के भी रक्षा करेंगे और बहन के भी रक्षा करेंगे। वो कबीर देव की ही भक्ति करने से ही हम लोग को सही बेनिफिट होगा, यही बोलना चाहता हूँ। नमस्कार जी, धन्यवाद। ৰক্ষাবন্ধন সম্পৰ্কে আপুনি কি ক'ব? সৎ চাহেব, সৎগুৰুদেৱ কি জয়। মই এগৰাকী সন্ত ৰামপাল গুৰুদেৱৰ শিষ্য হওঁ, আৰু আমিও ৰক্ষাবন্ধন মানিছিলোঁ। কাৰণ ৰক্ষাবন্ধনটো এনেকুৱা এটা পৰৱ আছিলে আমাৰ, যিটো নেকি ককায়েকক বা ভায়েকক, বায়েকে বা ভনীয়েকে ৰক্ষা বান্ধে, আৰু তেওঁক দীঘল টিকা এডাল, ৰঙা টিকা এডাল দি পেলানি দীৰ্ঘ আয়ুস কামনা কৰিছিলে। কিন্তু আমি যেতিয়াৰ পৰা গুৰুদেৱৰ শৰণত আহিলোঁ, শৰণাগত হ'লোঁ, আৰু যিমানখিনি আধ্যাত্মিক জ্ঞান আমাৰ আহৰণ হ'ল, তাৰ পৰা বুজিব পৰা গ'ল যে ৰক্ষাবন্ধন আমি ভাই বা ককাই হওক দীৰ্ঘ আয়ু কামনা কৰা আমি কোনো নহওঁ। কাৰণ এজন পৰমাত্মা আছে, তেওঁৰ দীৰ্ঘ আয়ু কামনা কৰিবলৈ। এটা কথা মই ক'ব বিচাৰিছোঁ, কাৰণ সন্ত ৰামপাল মহাৰাজৰ নাম আমি কিছুদিনৰ আগৰ পৰাহে শুনিছোঁ বা কিছু বছৰৰ আগৰ পৰা শুনিছোঁ, আৰু পৰম্পৰাগত এই উৎসৱ বিভিন্নজনে পালন কৰি আহিছে। আপুনি তেওঁলোকক কি ভুল বুলি ক'ব নেকি যে এই উৎসৱ পালন কৰি আহিছে? নহয়, ভুল বুলি কোৱা নাই,
কিন্তু কথা এটা আহিছে ইয়াতে, কিয় যে আমি ৰাখি বান্ধি আমাৰ দাদা বা ভাইটিক আমি ৰক্ষা কৰিব নোৱাৰোঁ, বা দাদা আৰু ভাইটিও আমাক ৰক্ষা কৰিব নোৱাৰে। কাৰণ আজি দাদা ভাইটিৰ এক্সিডেণ্ট হৈছে, ৰক্ষা বন্ধনৰ দিনাখন মৃত্যু হৈছে, তেওঁকতো আমি ৰাখি বান্ধি ৰক্ষা কৰিব নোৱাৰিলোঁ ন। গতিকে তেওঁতো মৃত্যু হ'লেই, মৃত্যুকটো আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। আৰু ভণ্টি বা দাদা ভণ্টি বা বাইদেউকো ভাইটি বা দাদাই ৰক্ষা কৰিব নোৱাৰে। কাৰণ আজি দেশত কিমানখিনি সংগ্ৰাম হৈছে, ক'ৰবাত বলৎকাৰ কৰি ভণ্টি মাৰি গৈছে, ক'ৰবাত বলৎকাৰ কৰি বাইদেউক মাৰি দিছে, কিন্তু দাদা ভাইটিয়েতো ৰক্ষা কৰিব পৰা নাই ন। তেনেহ'লে ৰাখি বান্ধিলে যে ৰক্ষা হ'ব এইটো কোনো কাৰণ নাই বুলি মই ভাবোঁ। কিন্তু প্ৰত্যেকে মানিছে, নমনা নহয়, ময়ো মানিছিলোঁ। যেতিয়াৰ পৰা মই শৰণাগত হৈছোঁ ৰামপালদেৱৰ, তেতিয়াৰ পৰাহে মই নাই মনা। নহ'লে আগতো আমি ভাবিছিলোঁ যে নহয়, ৰক্ষা হয়, দীৰ্ঘ আয়ুস হয়। দীঘল ফুট দিছিলোঁ, আৰতি কৰিছিলোঁ, দাদাক প্ৰণাম কৰিছিলোঁ, প্ৰণাম কৰি ৰাখি পিন্ধাইছিলোঁ। কিন্তু কি হ'ল যে আমি পিছতহে বুজি পালোঁ যে নহয়, ইয়াৰ পৰা আমাৰ ৰক্ষা নহয়। কাৰণ আজি যিটো পৰলয় আহিব, সেই পৰলয়টো পৰমাত্মাৰ অবিহনেতো কোনেও ৰক্ষা কৰিব নোৱাৰে। গতিকে আমাৰ সূতাত বা ৰাখীডালে কেতিয়াও মানে সেই পৰলয়টো ৰাখিব নোৱাৰে পৰমাত্মাৰ অবিহনে। মই ইয়াকে ভাবোঁ যে পৰমাত্মাৰ অবিহনে আন কোনো ৰক্ষা কৰোতা নাই। ৰক্ষাবন্ধনৰ বিষয়ে আমি এখেতৰ পৰা শুনিলোঁ। এইবাৰ আৰু কোনোবাই ক'ব বিচাৰিব নেকি? ময়ো ক'ব বিচাৰোঁ এই বিষয়ে। হয় হয়। গতিকে একচুৱেলি আমি বাহ্যিকতাতকৈ আধ্যাত্মিকতাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। কাৰণ আমি দেখি আহিছোঁ যে ৰক্ষাবন্ধন প্ৰতি বছৰে খুব উলহ মালহে পালন কৰে, কিন্তু তথাপিও জানো আজি আমাৰ বাই ভনীসকল সুৰক্ষিত হয়। বাই ভনীটো বাদেই দিলোঁ, আজিকালি আই মাতৃ বা নবালিকা সন্তানজনীও আজি সমাজত সুৰক্ষিত নহয়। গতিকে এই ক্ষেত্ৰত ৰাখী বন্ধন এদিন পাতি পেলাই কিবা লাভ আছে জানো? আমি যদি এদিন ৰক্ষাবন্ধন পাতি বাকী দিনকেইটা আমি যদি আমাৰ বাই ভনীসকলক চিনি নাপাওঁ, আজি আমাৰ আই মাতৃসকলক চিনি নাপাওঁ, মই ভাবোঁ আমি বছৰৰ 365 দিনে আমি নাৰীক সন্মান কৰিবলৈ শিকিব লাগিব। মই ভাবোঁ তেতিয়াহে প্ৰকৃততে ৰক্ষাবন্ধন প্ৰকৃততে পতা হ'ব। আপুনি যে কৈছে যে এদিন ৰাখি বান্ধিয়ে নাৰীসকলক সন্মান কৰিলে নহ'ব, কি বাকী দিনসমূহত আমাৰ নাৰীসকলক সন্মান নকৰে নেকি? যদি প্ৰতি বছৰ 365 দিনে আমি নাৰীক সন্মান কৰিবলৈ শিকিলোহেঁতেন, তেতিয়াহ'লে ইমান নাৰী নিৰ্যাতনৰ ঘটনা ঘটিলহেঁতেন নেকি? আজি প্ৰতিদিনে ধৰ্ষণৰ দৰে অপৰাধ হৈ আছে, আজি কিমান বোৱাৰী নিৰ্যাতিতা হৈ আছে। গতিকে এইখিনি কেতিয়াও নহ'লহেঁতেন যদি আমি প্ৰকৃততে অন্তৰৰ পৰা ৰক্ষাবন্ধন মানে অনুষ্ঠিত কৰিলোহেঁতেন। নাৰী যে সুৰক্ষিত হোৱা নাই, তাৰ কাৰণ আপুনি কি বুলি ভাবেনো? আচলতে আমি আধ্যাত্মিকতাতকৈ বাহ্যিকতাৰ ওপৰত বেছি আমি গুৰুত্ব দিওঁ। গতিকে আমি আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি বাহ্যিকতাৰ পাছত দৌৰি দৌৰি আমি আধ্যাত্মিকতাক পাহৰি গৈছোঁ। যদিহে আমি ধৰক আমাৰ আত্মাক আমি ৰাখি বান্ধিব পাৰোঁ, তেতিয়াহে আমি প্ৰকৃততে নাৰীসকল সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। আপুনি যে ক'লে আত্মাক ৰাখি বন্ধাৰ কথা, সেইটো কেনেকৈ সম্ভৱ? আচলতে আত্মাক ৰাখি বান্ধিবলৈ হ'লে মই এটা কথা কওঁ যে শিশুৰ শিক্ষাৰ কঠীয়াতলী হ'ল নিজৰ ঘৰখন। গতিকে আমি আমাৰ ঘৰখন ৰেষ্টুৰেণ্ট, চিনেমা হল বা কচাইখানালৈ ৰূপান্তৰ কৰি যদি আমি মন্দিৰে মন্দিৰে গৈ ভগৱানক বিচাৰি ফুৰোঁ, তেতিয়া ভগৱানক পোৱা কেতিয়াও সম্ভৱ নহয়। গতিকে আমি শিশুসকলক শুদ্ধ পথত নিবৰ কাৰণে আমি আমাৰ নিজৰ ঘৰখনকে এটা মন্দিৰলৈ ৰূপান্তৰ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত মই আমাৰ ভাই বন্ধুসকলক অনুৰোধ কৰোঁ যে সন্ত ৰামপালজী মহাৰাজে 3খন কিতাপ লিখিছে, জ্ঞান গংগা, জীৱনৰ সুগম পথ আৰু লগতে গীতা তোমাৰ জ্ঞান অমৃত। এই 3খন পুথি আপোনালোকে অধ্যয়ন কৰক। এই 3খন পুথিত ইমান ধুনীয়াকৈ জ্ঞানবোৰ দিয়া হৈছে। গতিকে সেই জ্ঞানখিনি আপোনালোকে নিজেও গ্ৰহণ কৰক। লগতে আমাৰ সন্ত ৰামপালজীৰ গুৰু সৎসং দি থাকে, জোনাক চেনেলত আপোনালোকে 5:30 পৰা চাব পাৰিব। যদি সেইখিনি আপোনালোকৰ ঘৰত পুথিখিনি পঢ়ে বা সেই জ্ঞানখিনি আধ্যাত্মিক জ্ঞানখিনি ল'বলৈ চেষ্টা কৰে, আপোনাৰ শিশুটিক যদি আধ্যাত্মিক জ্ঞান দিবলৈ চেষ্টা কৰে, তেতিয়া মই ভাবোঁ সেই শিশুটি ভৱিষ্যতে কেতিয়াও অবাতে যাব নোৱাৰে। গতিকে তেনেদৰেই আধ্যাত্মিকতাৰ জৰিয়তেহে আমি শুদ্ধ পথত থাকিব পাৰিম। আৰু আমি আধ্যাত্মিকতাৰ লগত জড়িত হ'লেহে আমি শুদ্ধ পথত থাকিব পাৰিম আৰু প্ৰকৃততে নাৰীখিনিও সুৰক্ষিত হ'ব। কাৰণ আধ্যাত্মিক মাৰ্গত থকা মানুহ এজনে কেতিয়াও অবাধে পৰিচালনা নহয়, অপৰাধমূলক কৰ্মৰ পৰা সদায় আঁতৰি থাকিব। হয়, ধন্যবাদ, বহুত ভাল কথা ক'লে আপুনি। আজিৰে আমাৰ এই অনুষ্ঠানটো যথেষ্ট দীঘলীয়া হৈ গৈছে, গতিকে আমি ইমানতে সামৰিব বিচাৰিছোঁ। আৰু কোনোবাই কিবা ক'ব বিচাৰিব নেকি বাৰু? হয়, মই দুআষাৰ ক'ব বিচাৰিছোঁ। হয়, কওকচোন। সৎ চাহেব, আমি আজি অনুষ্ঠানটো ভাল লাগিলে। আমাৰ এছ এ নিউজৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক
শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই দুটামান কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমি আগতে ধৰক সন্ত ৰামপালজী মহাৰাজৰ ওচৰত শৰণ লোৱাৰ আগৰ যিখিনি আমাৰ সময় আছিলে, সেই সময়খিনিত আমিও বহুত নজনাকৈয়ে বা জানিয়ে বহুত ভুল কৰিছিলোঁ, আমাৰ সেইখিনি অনুভৱ হয়। কিন্তু আজি আমি এই জ্ঞান পোৱাৰ পিছত এতিয়া আমাৰ এনেকুৱা এটা অনুভৱ হয় যেন প্ৰত্যেকজন লোকে আজি অসম বুলি নহয়, প্ৰত্যেকজন লোকে এটা কথা ভবাটো ভাল যে আমি সদায় সত্যত থাকিব লাগে। সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক কি শিকাইছে যে সত্যত থাকিলে আমি কোনো অসুবিধাত নপৰোঁ, বা আমি সমাজখনৰ কাৰণে যদি আমি ভাল কাম এটা কৰোঁ তেতিয়া আহি থকা প্ৰজন্মৰ কাৰণে ভাল হ'ব। এনে কথাবোৰকে মই ইয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে আজি যি উৎসৱৰ কথা কৈছে, আজি যি বেলেগ বেলেগ পৰম্পৰাগত যিখিনি উৎসৱ পালন কৰি আছে এইবিলাক যে আমি কৰিব নালাগে, এই কথাবোৰ যে কৈছে, আচলতে এই কামবিলাক আমি এইটো কাৰণেই কৰিব নালাগে যে এই কামবিলাক কৰিলে আমাৰ বহুত অসুবিধা হৈ আছে। এই কামবিলাকে আমাক কোনো উন্নতি দিয়া নাই। এই কামবিলাকৰ পৰা আমি আজিলৈকে কোনো ইয়াৰ যদি ফলটো বিবেচনা কৰোঁ, এই ফলটো আমি একো ভাল ফল পোৱা নাই। সেইকাৰণে মোৰ এনেকুৱা এটা ৰাইজলৈ অনুৰোধ যে যাতে তেওঁলোকে কামটো কৰোঁতে ভাবি চাব লাগে যে এই কামৰ পৰা আমাৰ যদি সমাজৰ কোনো উন্নতি নহয়, নিজৰ কোনো উন্নতি নহয়, তেতিয়া আমি নকৰাটো ভাল। সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত শৰণ লৈ আমি সৎ পথত আহিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ইয়াকে কৈছোঁ মই। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলক আজিৰ আমাৰ এই বিশেষ আলোচনালৈ আমন্ত্ৰিত কৰি আনিছিলোঁ। তেখেতলোকৰ মতামতসমূহ আপোনালোকে শুনিলে, গতিকে আপোনালোকে নিজে বিবেচনা কৰি চাব বৰ্তমান সময়ত উৎসৱৰ নামত যিখিনি চলি আছে আচলতে সেইখিনি প্ৰকৃততে শুদ্ধ নে অশুদ্ধ। পৰৱৰ্তী সময়ত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক SA নিউজ অসম, সত্য যিটো আপুনি জানিব বিচাৰে।